হত্যাৰ বলি হোৱা মাধুৰ্য বৰ্মনৰ ঘৰত আজি কংগ্ৰেছৰ প্ৰতিনিধিৰ দল মাধুৰ্য বৰ্মনৰ নলবাৰী বাসগৃহত উপস্থিত প্ৰতিনিধি দলটো কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰে মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃক শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে প্ৰতিনিধি দলটোৱে এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে অসম আৰক্ষীক আহ্বান জনাইছে এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা গ্ৰহণৰ জনাইছে আহ্বান ৰিপুন বৰা আৰু মীৰা বৰঠাকুৰৰ নেতৃত্বত এই প্ৰতিনিধি দলটো গৈছিল দলটোত আছিল দিগন্ত বৰ্মন ৰাতুল পাটোৱাৰী অশোক শৰ্মা ইপিনে মাধুৰ্যৰ আত্মাৰ সদ্গতিৰ কামনাৰে আজি প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয় আজি আহিছোঁ দলীয়ভাৱে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটা টিম গঠন কৰি দিছে আৰু আমি এই টিমটোত আজি আহিলোঁ আমাৰ টিমটোত বাকী সকল মেম্বাৰ আপোনালোকে চিনি পাইছে মীৰা বৰঠাকুৰ দিগন্ত বৰ্মন প্ৰদ্যুৎ ভূঞা ৰাতুল পাটোৱাৰী আৰু অশোক শৰ্মা এইসকল লৈ আমি আহিলোঁ তেওঁৰ পিতৃ মাতৃক আমি সাক্ষাৎ কৰিলোঁ আৰু যিটো ঘটনা ঘটিছে অতি মৰ্মান্তিক আমি ঘটনা শুনাৰ দিনাই আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ কেইবাগৰাকীও গৈ হস্পিটেলতো গৈ ছোৱালীগৰাকীকো দেখা কৰিছে এখেতো গৈছিলে তে আমি আজি আহি তেওঁৰ পিতৃ মাতৃক আমাৰ শোক বাণী আমি অৰ্পণ কৰিলোঁ আৰু তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ আৰু লগতে আমি চৰকাৰক দাবী জনাওঁ যে যদিও মূল অভিযুক্তজনক চৰকাৰে পুলিচে কৰায়ত্ব কৰিলে এনকাউণ্টাৰ তেওঁৰ মৃত্যু হৈছে কিন্তু ওলাই আছে আৰু কেইবাজনৰ লগত আছে বুলি 3-4জন তেওঁলোকৰ লগত আৰু আছে বুলি গতিকে এই গোটেই গেংটোকে উৎখাত কৰিব লাগে গোটেই গেংটোকে ধৰিব লাগে আৰু ধৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু আমি আশা কৰিম যে আজি মাধুৰ্য বৰ্মনৰ যিটো ঘটনা হ'ল যি শোকাবহ যেনেকৈ হত্যা কৰিলে এটা উঠি অহা ফুল কুমলীয়া ল'ৰা এইটোৱেই যাতে অসমত শেষ ঘটনা হওক আৰু যাতে দ্বিতীয় মাধুৰ্যৰ লগত এনেকুৱা ঘটনা নহওক আমি সেইটো কামনা কৰিছোঁ যিটো সামাজিক সচেতনতা আৰু শিক্ষাৰ সম্প্ৰসাৰণটো আৰু এই কথাবিলাকৰ প্ৰতি আমি চৰকাৰেও কিছু আৰু সামাজিকভাৱেও আমি সমাজো দায়বদ্ধ হ'ব লাগে এইবিলাক প্ৰতিৰোধ কৰাত দূৰ কৰা তেখেতৰ পিতৃ মাতৃৰ লগত কথা পাতিলোঁ আমি আৰু এতিয়া দুখৰ সমভাগী হোৱাৰ বাবেতো আমাৰ হাতত নাই গতিকে আমি আহিছোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া গোটেই টীমটো দিছে ইতিমধ্যে আমাৰ ৰিপুন বৰা ডাঙৰীয়া জ্যেষ্ঠ নেতা তেখেতে গোটেই কথাখিনি কৈছে আমি এটাই আহ্বান জনাইছোঁ যুৱ প্ৰজন্মকো ছ'চিয়েল মিডিয়াত খুব যিবিলাক সক্ৰিয় হৈ থাকে তেওঁলোককো কৈছোঁ যে এই মোবাইলটোৱেও বহু মানুহক বিপথে নিয়া বা উত্তেজিত কৰাত এটা সমল যোগাইছে ভাল ছাইডটো লওক বেয়া ছাইডটো নলওক আৰু যাতে মাধুৰ্য বৰ্মনৰ যিটো হত্যা হ'ল এইটোৱে শেষ হত্যা হওক আৰু যাতে এনেকুৱা নহওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ